কোনকেইটা বিষয় উত্থাপন হ'ব আমি কেন্দ্ৰৰ চৰকাৰৰ পৰা কিছু আমি জানিবলৈ সক্ষম হৈছোঁ। আজিলৈকে কেন্দ্ৰৰ চৰকাৰৰ পৰা অসমৰ 6টা জনগোষ্ঠী জনজাতিকৰণ প্ৰদান কৰা এনেকুৱা এটো পদক্ষেপ বা এনেকুৱা এটা বিল যে তেওঁলোকে আনিবলৈ বিচাৰিছে বা আনিবলৈ প্ৰস্তুত আমি গম পোৱা নাই। প্ৰতিটো সংসদীয় অধিৱেশনৰ আগত চৰকাৰ ফালৰ পৰা কিছু বিলছৰ তালিকা ওলায় কি এইখিনি বিলছ আমি এখন উইণ্টাৰ ছেশ্যনত আনিবলৈ যাম আৰু পাছ কৰাবলৈ চেষ্টা কৰিম। যিমানবোৰ বিল আহিছে এটাও বিল অসমৰ 6টা জনগোষ্ঠী জনজাতি সম্পৰ্কত নহয়। তো এই গোটেইখিনি যে বিধানসভাত যে মুখ্যমন্ত্ৰীৰ ৰিপৰ্ট আনিলে কি আনিছে তেওঁলোকেহে জানে। কিন্তু আমি দেখা পাইছোঁ যে তেওঁ যে আমাৰ মূল যে আমাৰ এটা অংশ আছিলে কি 6টা জনগোষ্ঠী জনজাতিকৰণ হওক, কিন্তু যিসকল আমাৰ জনজাতি মানুহবোৰ আছে তেওঁলোকৰ অধিকাৰৰ ওপৰত কোনো ধৰণৰ ক্ষতি হ'ব নালাগে। এইটোৱে আমি বিচাৰিছিলোঁ যে আমাৰ অসমৰ মুখ্যমন্ত্ৰী কিবা এটা প্ৰপ'জেল আনিব য'ত 6টা জনগোষ্ঠী নিজৰ জনজাতিকৰণখিনিও পালে আৰু বৰ্তমানৰ জনজাতি হৈ থকা আমাৰ জনগোষ্ঠীবোৰ তেওঁলোকৰো অধিকাৰ সুৰক্ষিত হৈ থাকিলে। এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী ফেইল হ'ল, বিফল হ'ল আৰু তাৰ মূল কাৰণেই হ'ল যে তেওঁ জনজাতি সম্পৰ্কত নহয়, তেওঁ 6টা জনগোষ্ঠী সম্পৰ্কত নহয়, তেওঁ মাত্ৰ জনজাতিৰ মাটি কেনেদৰে আদানীক বিক্ৰী কৰিব পাৰে আৰু 6টা জনগোষ্ঠী আৰু জনজাতিসকলৰ মাজত কেনেদৰে সংঘাত লগাব পাৰে সেয়াহে তেওঁলোকৰ ৰাজনীতি। ইমান লোকে তেওঁৰ ৰাজনীতি সীমিত হৈ আছে। তো সেইকাৰণে যথেষ্ট দুৰ্ভাগ্যজনক কথা।